নৃত্যৰ মাজতে হঠাৎ ঢলি পৰিল তাৰ পিছত মৃত্যু হয় এইগৰাকী যুৱতীৰ ৰাখে হৰি মাৰে কোনে এই তিনিগৰাকী যুৱতী নৃত্য পৰিবেশন কৰি আছিল আৰু নৃত্য পৰিবেশন কৰি থাকোতে তাৰে মাজৰ এগৰাকী যুৱতী হঠাৎ ঢলি পৰে মঞ্চত আৰু লগে লগে মৃত্যু হয় এনেকুৱা লাগিছিল যে মৃত্যু মঞ্চত ৰৈ আছিল তাৰে বাবে তো ঘটনাটো ক আৰু কেনেকৈ সংঘটিত হ'বৰ পালে ক'ত নাচি আছিল সম্পূৰ্ণ গম পাব আপোনালোকে মোৰ এই ভিডিঅ'টোৰ জৰিয়তে তেন্তে আহক ৰাজ পল্লৱ নকৰো ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ এই তিনিগৰাকী যুৱতী আপোনালোকে দেখিবলৈ পাইছে সুন্দৰকৈ নৃত্য পৰিবেশন কৰি আছে মঞ্চত আৰু এই তিনিগৰাকী যুৱতী তাৰে এগৰাকী যুৱতীৰ বাবে স্বয়ং ৰমৰাজ আহি ৰৈ আছিল এইখন মঞ্চতে অৰ্থাৎ মৃত্যু ৰৈ আছিল এই তিনিগৰাকী যুৱতী যে নাচি আছে তাৰে এগৰাকী যুৱতী হঠাৎ ঢলি পৰে নাচি থকা অৱস্থাতে আৰু লগে লগে মৃত্যু হয় হস্পিটেললৈ লৈ যোৱা হয় কিন্তু হস্পিটেল পোৱাৰ আগতে এই যুৱতীগৰাকীৰ মৃত্যু হয় এই দুগৰাকী যুৱতীয়ে কল্পনা কৰিব পৰা নাছিল যে তিনিগৰাকী একেলগে নাচি আছে তাৰ সহযোগী দুগৰাকীয়ে হয়তো সপোনতো কল্পনা কৰা নাছিল যে এনেকৈ নিজৰ লগৰজনীক হেৰাবলৈ পাব নাচি থকা অৱস্থাতে এনেকৈ ঢলি পৰি এইখন মঞ্চতে আপোনালোকে দেখিবলৈ পাইছে তাই ঢলি পৰিল আৰু এই যে কলা ব্লাউজ আৰু ৰঙা শাৰী পৰিধান কৰি থকা এইগৰাকী ছোৱালী আৰু এইগৰাকী ছোৱালীৰ নাম হৈছে সৃজনা দেৱী সৃজনা দেৱীৰ মৃত্যু হল আৰু সৃজনা দেৱীৰ ঘৰত এতিয়া হুকবক পৰিস্থিতিৰ সৃষ্টি হৈছে যেহেতু কোনো কল্পনা কৰিব পৰা নাছিল ওচৰ চুবুৰীয়া পৰিয়ালৰ মানুহ সকলোৱে কল্পনা কৰিব পৰা নাছিল ইমান সুন্দৰকৈ নাচি আছিল লক্ষ্মী পূজাৰ উপলক্ষে যি সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হৈছিল সেই অনুষ্ঠানতে নাচি আছিল তাৰ পিছত তেওঁৰ এগৰাকী সহযোগীয়ে এনেদৰে মন্তব্য কৰে সংবাদ মাধ্যমৰ আগত আসলে রিমিক্স সং মানে হিন্দি আর নেপালি আসলে ডান্স কৰি থাকোতে মাথাটো ঘূৰাই পৰা পৰি গৈছে তাতে মানে তিনিবাৰ এনেকা হৈছে মানে তাতে তাৰ প্ৰাণটো গৈছে মই একেলগে নাচিছিলো তাৰ পাছত সি ফটকৈ মোক ধৰিলে একো ক'ব পৰা নাই কিবা পানী চানি খাম বুলিও ক'ব পৰা নাই ফটকৈ পৰি গ'ল তাৰ পাছত আৰু মৃত্যু লক্ষ্মী পূজা আয়োজন কৰা উদ্যোক্তাসকলে সুখ প্ৰকাশ কৰিছে এই ঘটনাটোক লৈ যেহেতু হঠাৎ ঢলি পৰি মৃত্যুবৰণ তাৰে এজন উদ্যোক্তাই এনেদৰে মন্তব্য কৰে সংবাদ মাধ্যমৰ আগত আমি দুর্গা পূজা আর লক্ষ্মী পূজা উপলক্ষে পশ্চিম বড়ুয়া যুবক সংঘ আর পশ্চিম বড়ুয়া দুর্গা পূজা উদযাপন কমিটির তরফে আমি কালি লক্ষ্মী পূজার দিনা সাংস্কৃতিক সন্ধ্যা এটা আয়োজন করেছিল তারপর সন্ধ্যা 7টার পর আমি নৃত্য প্রদর্শন করার পিছত আমার চলি আসলে ভালে আসলে দুটামান গান শেষ হওয়ার পিছত লাস্টর যোনটো গান আসলে গানত মানে তেখেত ফটকৈ মঞ্চত ঢলি পৰি গল ঢলি পিছত আমি ততাতৈ গলো যোৱাৰ পিছত পানী চালি দিলো তাৰপিছত আমি লগে লগে টিএমসি মেডিকেল কলেজত লৈ গলো লৈ যোৱাৰ পিছত আমাৰে ভাগ্য বিয়া বুলি ক'ব লাগিব তাত আমাৰ চিকিৎসকে মৃত বুলি ঘোষণা কৰে যেহেতু এই সৃজনা দেৱী ছাত্ৰীগৰাকী মেধাৱী ছাত্ৰী আছিল আৰু প্ৰথম বৰ্ষৰ বিজ্ঞান শাখাৰ ছাত্ৰী আছিল যেহেতু ঘটনাটো শোণিতপুৰ জিলা ঢেকিয়াজুলিৰ আছিল এই ছাত্ৰী আছিল অমাহিত আপোনাৰ পঢ়া শুনা ভাল তেখেত চিলখাবাৰী হায়াৰ ছেকেণ্ডেৰী পৰা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ডিভিজন লেটাৰ খোৱা উত্তীৰ্ণ হৈছিলে বৰ্তমান তেওঁ অমীয় কুমাৰ দাস মহাবিদ্যালয়ত অধ্যয়নৰত কি ক'ব এনেকৈ নিয়তিৰ খেল আৰু নৃত্য পৰিৱেশনৰ সময়ত ভিডিওটো আপোনালোকৰ মাজলৈ আগবঢ়ালো আৰু ভিডিওটো চাই আপোনালোকে কেনেকুৱা পালে মোক কমেন্ট কৰি জনাব মই যেহেতু এনেকুৱা ধৰণৰ ভিডিও আপোনালোকৰ বাবে প্ৰস্তুত কৰোঁ সো সেয়ে এই ভিডিওটো মই আপোনালোকৰ বাবে প্ৰস্তুত কৰি দিলো যে মৃত্যু এতিয়া তেনে সহজ হৈ পৰিছে নাচি থকা অৱস্থাতে এগৰাকী যুৱতী ঢলি পৰি মৃত্যুবৰণ কৰিলে আৰু এই সম্পূৰ্ণ ভিডিওটো মই আপোনালোকৰ মাজলৈ আগবঢ়ালো কেনেকুৱা লাগিল চাই আপোনালোকে মোক কমেন্ট কৰিবলৈ নাপাহৰিব আৰু লগতে প্ৰথমবাৰ যদি চেনেললৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব কাৰণ যেহেতু এনেকুৱা ধৰণৰ ভিডিও মই আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰি থাকো আৰু আগলৈ আপোনালোকে এনেকুৱা ভিডিও চাই থাকিব পাৰিব যদিহে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখে তেতে ঠিক আছে ৰাজ আজি ভিডিওটো এটা সামৰণি মাৰিছো পুনৰ লগ পাম নতুন এটা ভিডিওৰ সৈতে আজিলৈ বাই বাই